শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনো কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু হৰি ৰাম কৃষ্ণ। গীতা পাঠ পঢ়িবলৈ লৈ আছোঁ আপোনালোকক। হে ৰাম চতুবৰ্ণ লোকে অৱনি ভিতৰে অমৃত ৰূপণী গীতাই আশ্ৰয় নকৰে হাতৰ অমৃত ত্যাগ কৰে জানি শুনি বিষবুকি মৰে যেন প্ৰাণ কয়া পুনি। এৰাম সংসাৰত আছে যত মনো দুখী গণ সুখ লোভে গীতা জ্ঞানে গীতা কৰি পান। এৰাম জনকাদি ঋষি গণে গীতাই আশ্ৰয় পাপী সন্দিয়ন্তে পৰম গতি পায়। এৰাম লৰ চৰণ হৈ গীতা সকলো সমানে ব্ৰহ্মা স্বৰূপিণী গীতা জানা মতি মান। এৰাম অভিমানে গৰ্ব গীতা নিন্দে যিটো জনে অৱশ্যে সি মূৰত হয় নৰক পতন। এৰাম অহংকাৰী গীতায়াথ শ্ৰদ্ধা নকৰ অল্পয়ন্তে কুম্ভী পাক নৰকত ৰয়। এৰাম গীতাক কৰয় বাইখানো শুনয় আনে শুকৰয় জুনিত জন্ম ধৰে সেইজন। এৰাম চুৰি কৰি আহি যদি পঢ়য় গীতাক পুণ্য ক্ষয় পায় পাপে বেহায় তাক। এৰাম গীতা পঢ়ি পৰম অৰ্থক লোভয় নাপাবন্ত একো ভাল মিছাতে পঢ়য়। এৰাম যেন প্ৰমোতৰ শ্ৰমে huৱে তাহাক ততোধিক সিটো বুলি জানিবা সামক। এৰাম গীতাক শুনিয়া যিটো শুদ্ধ চুত হৈ শ্ৰৱণ পাতৰ বস্ত ভোজয় দৈৱ চায়। প্ৰীতি হেন্তু পৰমাত্মা উৎসৰ্গ কৰিব যথযোগ্য পূজ্য বাচকক সন্তোষিব। এৰাম সুবন সহিতে বস্ত্ৰ দৈৱ দিব দান বাচকৰ তুষ্ট প্ৰীতি huৱে ভগৱান। সুত নিগদতি শুনিও ঋষি গণ অৰ্জুন আগত স্বয়ন্ত কহে নাৰায়ণ। এই গীতা পাঠ শেষ ইটো পাঠ যে কৰিব তেখেবে পাঠৰ ফল সিজনে লোভিব। এৰাম গীতা পাঠ কৰি যদি মহত নপঢ়ে বেঠাতে সিজন গীতা পাঠ কৰিম। এৰাম হয়ত সহিত গীতা পঢ়ে কিবা শুনে লোভয় পৰম গতি চোতাত ভক্তজনে। পুণ্য ফল সংসাৰত তৰয় যিটো জন অৰ্থ শুনি মহতক কৰিলে শ্ৰৱণ। শুনা সৰ্বজন ইটো মহতৰ গীতা যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ। এৰাম গীতাৰ মহত এই মানে সমাপন হৰি হৰি বুলি খুবে সবা সদগণ কৃষ্ণ লাইক